বন্ধুসকল মই চন্দন গগৈ স্বাগতম জনাইছোঁ আপোনালোকক অনলাইন আৰ্নিং ইউটিউব চেনেলটোলৈ। বন্ধুসকল ছাৰ্ভাৰ আপডেট হোৱাৰ কাৰণে বহুতে ছ'চিয়েল এডৰ আইডি লগইন কৰিব পৰা নাই। তো যিসকলে প্ৰব্লেমটো পাই আছে তেখেতলোকৰ আইডি লগইন কৰিব পাৰিব। মই প্ৰব্লেমটো কেনেকুৱা ধৰণে আপোনালোকক ছল্ভ কৰিব পাৰি তো তাকে আপোনালোকক ভিডিঅ'টো দেখাইছোঁ। তো আপোনালোকে ক্ৰোম ব্ৰাউজাৰটো উলিয়াব, ঠিক আছে। তো ক্ৰোম ব্ৰাউজাৰটো খুলিব। তো ক্ৰোম ব্ৰাউজাৰটো খোলাৰ পিছত ৰাইট ছাইডে একেবাৰে ওপৰত যি ডট তিনিটা আছে এই ডট তিনিটাত ক্লিক কৰিব, ঠিক আছে। তো ক্লিক কৰাৰ পিছত আপোনালোকে ছেটিংছত যাব, ঠিক আছে। তো ছেটিংছত যোৱাৰ পিছত আপোনালোকে অলপ তললৈ চাব। তো ইয়াত লিখা আছে প্ৰাইভেচি, ঠিক আছে। এডভান্স বুলি যে লিখা আছে তাৰ তলত প্ৰাইভেচিটোত ক্লিক কৰিব। তো প্ৰাইভেচিটোত ক্লিক কৰাৰ পিছত আপোনালোকে একেবাৰে তলত দেখিছে একেবাৰে শেষৰটো, ঠিক আছে, ক্লিয়াৰ ব্ৰাউজিং ডাটাটোত ক্লিক কৰিব। তো ক্লিক কৰাৰ পিছত এই যি তিনিটা চিলেক্ট হৈ আছে তো এই চিলেক্ট হৈ থকাখিনি আপুনি কি কৰিব, ক্লিয়াৰ ডাটা কৰি দিব, ঠিক আছে। তো মই ক্লিয়াৰ ডাটা কৰি দিছোঁ। তো ক্লিয়াৰ হ'ল। তাৰপিছত আকৌ ক্লিক কৰিব আপুনি, ঠিক আছে। তো আকৌ ক্লিক কৰাৰ পিছত এবাৰ এডভান্সত ক্লিক কৰিব। আপোনালোকে আৰু এটা বস্তু চাব যে এইটো যিটো টাইম ৰেঞ্জ লিখা আছে এইটো অল টাইম কৰি দিব, ঠিক আছে। এইটো অল টাইম কৰি দিব। তো তাৰপিছত ইয়াতো আপোনালোকে ডাটাখিনি ক্লিয়াৰ কৰি দিব। তো এনেকৈ ক্লিয়াৰ কৰি দিব। তো ক্লিয়াৰ কৰাৰ পিছত আপোনালোকে চাব মই ইয়াত চাৰ্চ কৰিছোঁ ছ'চিয়েল এড ৱৰ্ল্ড, ঠিক আছে। তো এইটো হৈছে ৱেবছাইট। লগইন তো আপোনালোকে দেখিছে আইডি লগইন হৈ গৈছে, ঠিক আছে। আৰু আপোনালোকে ধুনীয়াকৈ এড ভিউ কৰিব পাৰিব। লেফ্ট চাইডে থকা আঁচ তিনিডালত ক্লিক কৰিব, মাই এডত ক্লিক কৰিব, ঠিক আছে। মইতো এড আগতে চাই ৰাখিছোঁ, গতিকে আপোনালোকে এইবিলাক চাই ল'ব। ধুনীয়াকৈ এড ভিউ হৈ আছে, দেখিছে আপোনালোকে, ঠিক আছে। তো আপোনালোকে এনেকৈ কৰিব, ধুনীয়াকৈ এড ভিউ হৈ যাব। স্পীডতো চলি আছে যথেষ্ট, ঠিক আছে। তো আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তো তেতিয়াহ'লে লাইক কৰিব আৰু ছ'চিয়েল এডৰ যিকোনো ধৰণৰ আপডেট পাবৰ কাৰণে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, ঠিক আছে। থেংক ইউ।